ৰাজ্যত অব্যাহত বানৰ তাণ্ডৱ অব্যাহত বানত মৃত্যুৰ বিভীষিকা কেতিয়ালৈ অন্ত পৰিব বান সমস্যাৰ সাহায্য ক্ষতিপূৰণতেই শেষ নেকি চৰকাৰৰ দায়িত্ব বান আৰু অসম যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি নিৰ্বাচনৰ প্ৰতি প্ৰতিটো দলেই প্ৰতিশ্ৰুতি দিয়ে অসমৰ বান সমস্যা সমাধানৰ পিছে দিল্লী দিছপুৰত চৰকাৰ ঠিকেই গঠন হয় সমাধান নহয় ৰাজ্যৰ বান সমস্যাৰ এইবাৰো তাৰ বিপৰীত নহল বান নহয় এইবাৰ যেন মহাপ্ৰলয় টচ নচ হল উজনিৰ 4 জিলা নগাপাহাৰৰ পৰা অহা ঢলে উটুৱাই নিলে 4 জিলাৰ ধন জন ঘৰবাৰী অস্বীকাৰ কৰিব নোৱাৰি যে বানাক্ৰান্ত সহায়ৰ বাবে পৰ্যাপ্ত চেষ্টা কৰিছে ৰাজ্য চৰকাৰে শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে প্ৰতি ক্ষতিগ্ৰস্ত পৰিয়ালক দিয়া হ'ব 25,000 পৰ্যন্ত আৰ্থিক সাহায্য প্ৰতি মৃতকৰ পৰিয়ালক 9 লাখকৈ টকা আজি 15,000 টকা আৰু অহা মাহৰ 10 তাৰিখে আকৌ 10,000 টকা আমাৰ বানাক্ৰান্ত পৰিয়ালসমূহলৈকে আমি আগবঢ়াম ইতিমধ্যে মৃত পৰিয়ালসকলে লাভ কৰা 4 লাখ টকাৰ উপৰিও আৰু এটা সামান্য বৰঙণি হিচাপে আমি আৰু 5 লাখ টকাকৈ এই মৃত পৰিয়ালসকলৰ নিকটতম আত্মীয়সকলক আগবঢ়াম উল্লেখ্য যে এই পৰ্যন্ত চৰকাৰী তথ্য অনুসৰি এইবাৰৰ বানত মৃত্যু 83 জনকৈ লোকৰ সেই হিচাপত মৃতকৰ পৰিয়ালক 7,47 লাখ টকা চৰকাৰে আদায় দিব লাগিব পিছে কেতিয়ালৈকে বানাক্ৰান্তই হেৰুৱাই থাকিব লাগিব আপোনজনক কিয়নো ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি বিধ্বংসী বানত পৰি বিগত 10 বছৰত মৃত্যু হৈছে 763 জন লোকৰ ইয়াৰে ভিতৰত 2016 বৰ্ষত 64 গৰাকী 2017 বৰ্ষত 160 গৰাকী 2018ত 45 গৰাকী 2019ত 100 গৰাকী 2020ত 124 গৰাকী 2021ত 8 গৰাকী 2022ত 181 গৰাকী 2023ত 18 গৰাকী 2024ত 110 গৰাকী 2025ত 27 গৰাকী লোকে বানপানীত প্ৰাণ হেৰুৱাইছে পিছে কেতিয়াকৈ অব্যাহত থাকিব এই অকাল মৃত্যু শেহতীয়াভাৱে ৰাজ্য চৰকাৰে উজনিৰ 4 জিলাৰ বাদে আন ঠাইত বিশেষ বানপানী হোৱা নাই বুলি দাবী কৰিলেও অনাগত সময়ত এই সম্ভাৱনা নুই কৰিব নোৱাৰি কিয়নো জলসম্পদ বিভাগৰ তথ্য অনুসৰি 4,800 কিলোমিটাৰ মথাউৰিৰ ভিতৰত 3,000 কিলোমিটাৰ মথাউৰি অতি দুৰ্বল হৈ আছে অৰ্থাৎ সময় থাকোঁতে ভালদৰে মেৰামতি নকৰিলে এইসমূহ মথাউৰি পুনৰ ভাগিব পাৰে সেয়া হ'লে আকৌ আপুনি মই হেৰুৱাব লাগিব আপোনজনক কিন্তু ৰাজ্যৰ বান সমস্যা সম্পূৰ্ণ নিৰাময়ৰ বাবে কিয় ব্যৰ্থ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ কেতিয়াকৈ ৰাজ্যবাসী ভুগি থাকিব বান সমস্যাত বান সাহায্য আৰু ক্ষতিপূৰণ দিয়ে দায়িত্ব সামৰিব নেকি দিল্লী দিছপুৰে সেয়া আজিৰ দিনত ৰাজ্যৰ জনতাৰ বাবে লাখটকীয়া প্ৰশ্ন হৈ পৰিছে ৰমেন কলিতাৰ ৰিপৰ্ট অসম লাইভ 24